নমস্কাৰ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ 5খন জিলাৰ ক্ষেত্ৰত বিশেষতঃ SC, ST প্লেইনছ আৰু ST হিলছৰ কাট অফৰ এক তুলনামূলক বিশ্লেষণ। LP আৰু UPৰ যি 5,550টা পদৰ বিজ্ঞাপন হ'ল আৰু ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে, সেইসমূহ পোষ্টৰ ক্ষেত্ৰত এই তিনিটা ৰিজাৰ্ভ কেটেগৰীত বিশেষতঃ SC, ST প্লেইনছ আৰু ST হিলছৰ ক্ষেত্ৰত কেনেধৰণৰ হ'ব পাৰে সেই সম্পৰ্কত 5খন জিলাৰ এটি বিশ্লেষণ আগবঢ়াম। আপোনালোকক এই বিশ্লেষণটো আগবঢ়াবলৈ যাওঁতে আমি যোৱা বছৰৰ যিখন মেধা তালিকা আছিলে তাৰ কিছু তথ্য ব্যৱহাৰ কৰিছোঁ, লগতে সময়ে সময়ে আপোনালোকৰ পৰা বিভিন্ন ভিডিঅ'ত আপোনালোকৰ পৰা লোৱা নম্বৰসমূহো কিছু তথ্য ব্যৱহাৰ কৰি এটা বিশ্লেষণ দিবলৈ আমি চেষ্টা কৰিছোঁ। আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাব। প্ৰথমে আমি হাতত তুলি লৈছোঁ শোণিতপুৰ জিলা। শোণিতপুৰ জিলাৰ ক্ষেত্ৰত যোৱাবাৰ SC কেটেগৰীত পোষ্ট আছিলে 13টা আৰু বৰ্তমান পোষ্ট আছে 24টা, অৰ্থাৎ প্ৰায় দুগুণ পোষ্ট আছে। যোৱাবাৰ তালিকাৰ শীৰ্ষত থকাজনৰ নম্বৰ আছিলে 206.467 আৰু টেটৰ পাৰ্চেণ্টেজ আছিলে 62.667 আৰু কাট অফ আছিলে 200ৰ তলত পুৰণি পদ্ধতিৰ মতেও 196.948 আৰু টেটৰ পাৰ্চেণ্টেজ আছিলে 61.333 আৰু SC কেটেগৰী যি 13টা পোষ্ট আছিলে যোৱাবাৰ, তাৰ টেটৰ নম্বৰবিলাক এনেকুৱা ধৰণৰ আছিলে। 55ৰ পৰা 59%ৰ ভিতৰত 3জন প্ৰাৰ্থী আছিলে, 60ৰ পৰা 64ৰ ভিতৰত 8জন প্ৰাৰ্থী আছিলে আৰু 65+% 2জন আছিলে। আৰু ST হিলছৰ ক্ষেত্ৰত এটা পোষ্ট আছিলে যোৱাবাৰ, এইবাৰ 19টা পোষ্ট আছে। আৰু যোৱাবাৰ এটা পোষ্ট যি আছিলে সেই প্ৰাৰ্থীজনৰ মুঠ নম্বৰ আছিলে 168.33 আৰু টেটৰ পাৰ্চেণ্টেজ আছিলে 57.333%। ST প্লেইনছৰ ক্ষেত্ৰত যোৱাবাৰ 11টা পোষ্ট আছিলে, এইবাৰ এটা পোষ্ট কম আছে, 10টা পোষ্ট আছে শোণিতপুৰৰ ক্ষেত্ৰত। তালিকাৰ শীৰ্ষত থকাজনৰ নম্বৰ আছিলে 211.857 আৰু টেটৰ পাৰ্চেণ্টেজ আছিলে 66%। কাট অফ আছিলে 193.867 আৰু টেটৰ নম্বৰ আছিলে 58.667। টেটৰ নম্বৰসমূহ আছিলে মেধা তালিকাত এনেধৰণৰ: 55ৰ পৰা 59লৈ 3জন পাৰ্চেণ্টেজত, 60ৰ পৰা 64%লৈ 5জন, 65+ 3জন প্ৰাৰ্থী আছিলে। গতিকে আমি সকলোখিনি চাই শোণিতপুৰৰ ক্ষেত্ৰত এইবাৰ কেনেধৰণৰ হ'ব পাৰে কাট অফ। বিশেষতঃ LPৰ ক্ষেত্ৰত এইবাৰ বহুখিনি কাৰকে প্ৰভাৱ বিস্তাৰ কৰিছে। এইবাৰ BEdসকলে আবেদন কৰিব পৰা নাই, কণ্টেক্সুৱেল টিচাৰসকলৰ ৰেগুলাৰাইজেশ্যন হৈ গ'ল আৰু NISৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ যিটো ভাৰ্ডিক্ট আহিল, এনেধৰণৰ বহুখিনি কাৰকে প্ৰভাৱ বিস্তাৰ কৰিছে, যাৰ কাৰণে কাট অফ কমিব বুলি বহু কাৰণে ভবা হৈছে। ইয়াৰ বিপৰীতে ECAৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিৰ ক্ষেত্ৰত যথেষ্টখিনি কেণ্ডিডেট ওলাইছে। প্ৰায় 1800ৰো অধিক প্ৰাৰ্থী, তেওঁলোকৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গৈছে আৰু অহা 5 তাৰিখে যিসকল এবচেণ্ট আছিলে তেওঁলোককো মাতিছে। তাৰ পৰা কিমান সংখ্যক প্ৰাৰ্থী ৰৈ গৈ কিমানে এই নম্বৰটো লাভ কৰে, সিও এটা কাট অফ বাঢ়িব নেকি, তেনেধৰণৰ এটা কথা চিন্তা চৰ্চা হৈ আছে। যদি প্ৰাৰ্থী বেছি হৈ যায় বহুত, তেতিয়াহ'লে কিন্তু কাট অফত ই এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিৰ এটা ফেক্টৰ হ'ব পাৰে। যেনেদৰে কমাৰ ক্ষেত্ৰত আমি 4-5টা ক'লোঁ, হয়তো কিছু বাঢ়ি যোৱাৰ ক্ষেত্ৰত ই এটা কাৰক হ'ব পাৰে। আমি প্ৰভিজনেল মেৰিট লিষ্ট ওলালেহে গম পাম কিমান সংখ্যকে নম্বৰটো লাভ কৰিছে। গতিকে আমি যদি চাওঁ SCৰ ক্ষেত্ৰত সকলোখিনি চাই 24টা পোষ্টত 57 এটা সুৰক্ষিত জন বুলি আমি ক'ব পাৰোঁ। ST প্লেইনছৰ ক্ষেত্ৰত যি 10টা পোষ্ট আছে তাত 56.5ৰ ওপৰত থকা প্ৰাৰ্থীসকল সুৰক্ষিত বুলি আমি ক'ব পাৰোঁ। ST হিলছৰ ক্ষেত্ৰত 19টা পোষ্ট আছে, সেই 54+ থকা প্ৰাৰ্থীসকল আমি সুৰক্ষিত বুলি ক'ব পাৰোঁ। এতিয়া আমি চাম নগাঁও জিলাৰ ক্ষেত্ৰত। নগাঁও জিলাৰ ক্ষেত্ৰত SCৰ ক্ষেত্ৰত 23টা পোষ্ট আছিলে যোৱাবাৰ, এইবাৰ সমান সংখ্যক পোষ্ট 23টা পোষ্টেই আছে। তালিকাৰ শীৰ্ষত থকাজনৰ নম্বৰ আছিলে 219.133 আৰু টেটৰ পাৰ্চেণ্টেজ আছিলে তেওঁৰ 57.33% আৰু যোৱাবাৰ কাট অফ 200.267 আছিলে আৰু সেই কাট অফত থকা প্ৰাৰ্থীজনৰ টেটৰ নম্বৰ আছিলে 56.667 আৰু সেই যি 23টা পোষ্টৰ মেধা তালিকাত থকা প্ৰাৰ্থীসকলৰ টেটৰ পাৰ্চেণ্টেজ এনেকুৱা ধৰণৰ আছিলে: 55ৰ পৰা 59%লৈ 7জন আছিলে, 60ৰ পৰা 64লৈ 7জন আছিলে, 65ৰ পৰা 69লৈ 4জন আছিলে আৰু 70+ত 5জন আছিলে। ST প্লেইনছৰ ক্ষেত্ৰত যোৱাবাৰ 15টা পোষ্ট আছিলে, এইবাৰ দুগুণতকৈও বেছি 38টা পোষ্ট আছে। টপ অফ দি টেবুল আছিলে 201.350, টেটৰ পাৰ্চেণ্টেজ আছিলে 60%, কাট অফ আছিলে 180.743 আৰু টেটৰ কাট অফত থকা প্ৰাৰ্থীজনৰ টেটৰ নম্বৰ আছিলে 60%। গতিকে টেটৰ নম্বৰসমূহ যি 38জন যি 15টা পোষ্ট আছিলে তাত এনেধৰণৰ আছিলে: 55ৰ পৰা 59লৈ 8জন, 60ৰ পৰা 64লৈ 5জন আৰু 65ৰ পৰা 69লৈ 2জন, 70+ত আছিলে, এজনো প্ৰাৰ্থী নাছিলে।
গতিকে ST হিলছৰ ক্ষেত্ৰত নাছিলে পোষ্ট, গতিকে এই যোৱাবাৰৰ লগত আমি তুলনা কৰিব নোৱাৰিলোঁ। গতিকে এতিয়া আমি যদি চাওঁ SCৰ ক্ষেত্ৰত যি 23টা পোষ্ট আছে, গতিকে 57.5 এটা সুৰক্ষিত জন হ'ব পাৰে। ST প্লেইনছৰ ক্ষেত্ৰত যি 21টা পোষ্ট আছে তাৰ 56.5ৰ ওপৰত থকাখিনিক আমি ছেফ জোনত আছে বুলি ক'ব পাৰোঁ। ST হিলছৰ ক্ষেত্ৰত যি 17টা পোষ্ট আছে 54 এটা সুৰক্ষিত জন হ'ব পাৰে নগাঁৱৰ ক্ষেত্ৰত। এতিয়া আমি চাম ধুবুৰী জিলাৰ ক্ষেত্ৰত। ধুবুৰী জিলাৰ ক্ষেত্ৰত SCৰ ক্ষেত্ৰত 16টা পোষ্ট আছিলে যোৱাবাৰ, এইবাৰ আছে 28টা পোষ্ট। টপ অফ দি টেবুল আছিলে 210.850 যিজন প্ৰাৰ্থী, টেটৰ পাৰ্চেণ্টেজ আছিলে তেখেতৰ 56%, কাট অফ আছিলে 200ৰ তলত 199.067 আৰু টেটৰ পাৰ্চেণ্টেজবিলাক আছিলে এনেধৰণৰ 55ৰ পৰা 59লৈ 9জন, 60ৰ পৰা 64 পাৰ্চেণ্টেজত 3জন, 65ৰ পৰা 69লৈ 3জন, 70 প্লাছত আছিলে এজন। গতিকে SCৰ ক্ষেত্ৰত যথেষ্ট আমি ভেৰাইটিজ দেখা পাইছিলোঁ। ST প্লেইনছৰ ক্ষেত্ৰত 30টা পোষ্ট আছিলে, এইবাৰ দুগুণতকৈও বেছি 78 আছে এইবাৰ। টপ অফ দি টেবুল আছিলে যোৱাবাৰ 198.651, যথেষ্ট কম আছিলে। টেটৰ পাৰ্চেণ্টেজ আছিলে 56.667 আৰু কাট অফ আছিলে 188.800। টেটৰ পাৰ্চেণ্টেজবিলাক আছিলে এনেধৰণৰ 55ৰ পৰা 59লৈ আছিলে 24জন, 60ৰ পৰা 64লৈ আছিলে 5জন, 65ৰ পৰা 69লৈ আছিলে এজন, 70 প্লাছত প্ৰাৰ্থী নাছিলে। গতিকে আমি সকলোখিনি চাই এটা কথা ক'ব পাৰোঁ যে ধুবুৰী জিলাৰ ক্ষেত্ৰত কিন্তু SC আৰু ST প্লেইনছৰ ক্ষেত্ৰত যথেষ্ট কম নম্বৰ থকা প্ৰাৰ্থীও পাইছিলে। গতিকে সকলোখিনি চাই এইবাৰ SCৰ ক্ষেত্ৰত যি 28টা পোষ্ট আছে তাত আমি 57 প্লাছত থকা প্ৰাৰ্থীসকল ছেফ জোনত আছে বুলি আমি ক'ব পাৰোঁ। ST হিলছৰ ক্ষেত্ৰত যি 18টা পোষ্ট আছে তাত 54ৰ ওপৰত থকাখিনি সুৰক্ষিত জোনত আছে বুলি ক'ব পাৰোঁ। আৰু ST প্লেইনছৰ ক্ষেত্ৰত যি 78 পোষ্ট আছে তাতো আমি 56 প্লাছত থকা প্ৰাৰ্থীসকল সুৰক্ষিত জোনত আছে বুলি ক'ব পাৰোঁ। এতিয়া আমি আলোচনা কৰিম তিনিচুকীয়া জিলাৰ ক্ষেত্ৰত। তিনিচুকীয়া জিলাৰ ক্ষেত্ৰত SCত যোৱাবাৰ 19টা পোষ্ট আছিলে, এইবাৰ 27টা পোষ্ট আছিলে। টপ অফ দি টেবুল আছিলে যোৱাবাৰ 206.529 আৰু টেটৰ পাৰ্চেণ্টেজ আছিলে 62%। কাট অফ আছিলে 198.617, 200ৰ তলত আছিলে। কাট অফত থকা প্ৰাৰ্থীজনৰ নম্বৰ আছিলে 62.667। টেটৰ নম্বৰসমূহ আছিলে এনেধৰণৰ 55ৰ পৰা 59%লৈ 8জন, 60ৰ পৰা 64 পাৰ্চেণ্টেজলৈ 6জন, 65ৰ পৰা 69লৈ 4জন, 70 প্লাছত আছিলে এজন। গতিকে ST প্লেইনছৰ ক্ষেত্ৰত 9টা পোষ্ট আছিলে, এইবাৰ 11টা, 2টা পোষ্ট বেছি আছে। টপ অফ দি টেবুল আছিলে 196.871 আৰু টেটৰ আছিলে 56%। কাট অফ আছিলে 189.533 আৰু টেটৰ পাৰ্চেণ্টেজ আছিলে 67.33%। টেটৰ নম্বৰসমূহ আছিলে এনেধৰণৰ 55ৰ পৰা 59%ৰ ভিতৰত 4জন, 60ৰ পৰা 64ৰ ভিতৰত 4জন, 65ৰ পৰা 69লৈ এজন, 70 প্লাছত প্ৰাৰ্থী নাছিলে। এতিয়া আমি যদি চাওঁ SCৰ ক্ষেত্ৰত 27টা পোষ্টৰ ক্ষেত্ৰত কাট অফ কেনেধৰণৰ হ'ব পাৰে, 57.5ৰ ওপৰত থকা প্ৰাৰ্থীসকল সুৰক্ষিত জোনত আছে বুলি আমি ক'ব পাৰোঁ। ST প্লেইনছৰ ক্ষেত্ৰত 11টা যি পোষ্ট তাত আমি 56.5 এটা সুৰক্ষিত জন বুলি আমি বিবেচনা কৰিব পাৰোঁ। ST হিলছৰ ক্ষেত্ৰত যি 17টা পোষ্ট আছে 54 প্লাছত থকাসকল এটা সুৰক্ষিত জোনত আছে বুলি আমি ক'ব পাৰোঁ। আমি সংক্ষেপে এতিয়া আলোচনা কৰিম গোলাঘাট জিলাৰ ক্ষেত্ৰত। গোলাঘাট জিলাৰ ক্ষেত্ৰত যি 12টা পোষ্ট আছে তাত SCৰ ক্ষেত্ৰত 58 এটা সুৰক্ষিত জন হ'ব পাৰে আৰু ST প্লেইনছৰ ক্ষেত্ৰত পোষ্ট নাই, গতিকে কাট অফ ডিছকাছ কৰাৰ কোনো কথাই নাহে। গতিকে গোলাঘাট জিলাৰ ক্ষেত্ৰত SCত 58 বা 57.5ৰ ওপৰত থকাসকল সুৰক্ষিত জোনত আছে বুলি আমি ক'ব পাৰোঁ গোলাঘাট জিলাৰ ক্ষেত্ৰত। ST হিলছৰ ক্ষেত্ৰত 19টা পোষ্ট আছে, গতিকে 54 প্লাছত থকা প্ৰাৰ্থীসকল সুৰক্ষিত জোনত আছে বুলি আমি ক'ব পাৰোঁ। গতিকে আজি আমি LPৰ ক্ষেত্ৰত এই 5খন জিলাৰ SC, ST প্লেইনছ আৰু ST হিলছৰ কাট অফৰ এক সামগ্ৰিক বিশ্লেষণ আপোনালোকলৈ আগবঢ়ালোঁ। আচলতে আমি কিমান নম্বৰৰ পৰা থকাখিনি এটা সুৰক্ষিত জোনত আছে বুলি ভাবিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিলোঁ। পৰৱৰ্তী সময়ত আপোনালোকে কোন কেটেগৰী বিচাৰে, LP বিচাৰে নে আপাৰ প্ৰাইমেৰী বিচাৰে, আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আৰু আপোনালোকে যদি আপোনালোকৰ নম্বৰটো জনোৱা নাই কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ আহোঁ, ধন্যবাদ।